নমস্কাৰ মোৰ নাম ঋতুমণি শইকীয়া মোৰ ঘৰ ঘাৰমৰা মই বৰ্তমান লখিমপুৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মই সম্পাদক মোৰ 1.5 হেক্টৰ মাটিত মই চাহ বাগান কৰি আছোঁ মোৰ চাহটো বগীবিল চাহ ফেক্টৰীত যায় আৰু মই যিহেতু ডিষ্ট্ৰিক্টৰ এজন ডিষ্ট্ৰিক্টৰ সম্পাদক হিচাপে মই প্ৰতিটো ফেক্টৰীত ইনক্লুড যিসকল চাহ খেতিয়ক আছে সেই চাহ খেতিয়কসকলক লৈ বিভিন্ন যিবিলাক আমাৰ চাহ খেতিৰ লগত থকা যে অৰ্গেনাইজ আছে যেনে ট্ৰাষ্টি আছে বা টি বোৰ্ড আছে অন্যান্য যেনে মেডিচিন বা বিভিন্ন ধৰণৰ কোম্পানীৰ মানুহ আছে তেওঁলোকক লৈ আমি সেই ফেক্টৰীৰ সন্মুখত কিছুমান আমি ভেৰি গুড কোৱালিটি কেনেধৰণে মেইনটেইন কৰিব লাগে কি ধৰণে আমি PVC ফ'ল' কৰিব লাগে MIL কেনেধৰণে আমি কি কৰিব লাগে আৰু কোনটো কেমিকেল আমি কিমান গেপত প্ৰয়োগ কৰিব লাগে এই কথাখিনি তেওঁলোকৰ লগত আমি ডিছকাশ্যন কৰি আমি খেতিয়কবিলাক সচেতন কৰিবলগীয়া হয় লখিমপুৰ জিলাখনে আমি বাকি আমি কি হৈছে আমি তেখেতক যেহেতু ট্ৰাষ্টি আমি কি ধৰণে আমি বাগানখন মেইনটেইন কৰিব লাগে এই কথাখিনি তেওঁলোকে আমাক অৱগত কৰে যে ট্ৰাষ্টিত আমি কেতিয়া কি ধৰণে কোনটো ঔষধ কি ধৰণে মাৰিব লাগে আৰু কোনটো MIL কিমান আছে মেক্সিমাম মানে ৰেচিডিউ লিমিট কি কোনটো ঔষধত আমি কিমান পৰিমাণ দিব লাগে কি ধৰণে মাৰিব লাগে গোটেই কথাখিনি ট্ৰাষ্টিৰ পৰা আমি জানো আৰু তেওঁলোকে আমাক যিটো ডায়েৰী কৃষি ডায়েৰীখন তেওঁলোকে দিছে কৃষি ডায়েৰীত আমি খেতিয়কসকলে কেতিয়া কেনেকৈ মেনিয়ৰ কৰিব লাগে কেতিয়া কোনটো সময়ত কি ঔষধ মাৰিব লাগে আৰু চকপিট আমি কেনেধৰণে বনাব লাগে এজন মানুহৰ কি ধৰণে আমি সুৰক্ষা কৰিব লাগে স্প্ৰেইং কৰা সময়ত কি ধৰণে এজন সুৰক্ষা মানে এজন আমাৰ চাহ শ্ৰমিকে কি ধৰণে সুৰক্ষা অৱলম্বন কৰিব লাগে এই কথাখিনি তেওঁলোকে আমাক বনাই আৰু মেডিচিন আমি ৰাখিবৰ কাৰণে যে আমি কাঠৰ বক্স বনাব লাগে কাঠৰ বক্স বনাই সেই ঔষধখিনি আমি এটা চেম্বাৰ কৰি প্ৰতিটো চেম্বাৰ কৰি আমি ৰাখিব লাগে এই কথাখিনি আমাক ট্ৰাষ্টিৰ পৰা আমাক জনাইছে আজি যিজন আমাৰ আমি চিনাতলীয়া বাগানত আজি যি ট্ৰাষ্টিৰ আমাৰ এখন মিটিং আছে এই মিটিঙত আমাক তেখেতে ডেৰিখন দিয়ে তেখেতৰ নামটো মই সম্পূৰ্ণ নাজানিছোঁ তেখেতে আমাক প্ৰতিনিধি কৰি আমাক যথেষ্টখিনি জ্ঞান দিছে যে চকপিট আমি কেনেধৰণে বনাব লাগে আৰু আমি সেই মেডিচিনখিনি বাক্সা বনাই পিনি কাঠৰ বাক্সা বনাই পিনি আমি কোনটো চেম্বাৰত কোনটো ঔষধ কি ধৰণে ৰাখিলে আমাৰ সুবিধা হ'ব এই কথাখিনি তেওঁ অৱগত কৰে লগতে এইটো যে কাঠৰ বক্স আমি কিয় বনাব লাগে কাঠৰ বক্স বনোৱাৰ অৰ্থটো এইটো হৈছে যে আমি যেতিয়া কিবা কাৰণত এটুকুৰা যদি দৰৱ পৰি যায় তেতিয়াহ'লে কি হ'ব কাঠখিনিত সি শোষণ কৰি তাতে নাইকিয়া হৈ যাব তেতিয়া মাটিত নপৰে যদি মাটিত পৰি যায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ আমাৰ জীৱ জন্তু আহিব খাই দিব পাৰে খাইলে তেওঁলোকৰ দেহৰ কাৰণে হানি হ'ব পাৰে আৰু বাকী আমি বাগানখন আমি এটা ডায়েৰী মেইনটেইন কৰি পিনি আমি কি ধৰণে এটা মনিটৰিং কৰিব লাগে যে বাগানখন মনিটৰিং কৰি আমি আমাৰ যিবিলাক কেতিয়া ক'ত কি পেষ্ট লাগিছে বাগানখন কি ধৰণে কোনডোখৰত ডেমেজ হৈছে এই কথাখিনি আমাক মেইনটেইন কৰিবলৈ তেখেতে আমাক শিকাইছে আৰু সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু অনাগত দিনবিলাকত আমি এনেধৰণে তেখেতলোকৰ পৰা বিভিন্ন আমি ৱৰ্কশ্বপবিলাক পাম বুলি আশা কৰিছোঁ আৰু আমাৰ লখিমপুৰ জিলাখনক যিহেতু আমি লখিমপুৰ জিলাখনে অসমৰ ভিতৰত হাইয়েষ্ট ৰেট পাই আছোঁ বেষ্ট কোৱালিটি মেইনটেইন কৰি আছোঁ এই বেষ্ট কোৱালিটি মেইনটেইন কৰাৰ ক্ষেত্ৰত আৰু আমি গোটেই বছৰটো মানে কৰাৰ ক্ষেত্ৰত ট্ৰাষ্টিৰ যথেষ্ট অৰিহণা আছে আৰু ভৱিষ্যত দিনখিনিত আমি তেখেতলোকক আমি যিকোনো মুহূৰ্তত পাম বুলি আমি আশা কৰিছোঁ আৰু মই ইয়াকে কৰি অনাগত দিনবিলাকত সকলোৰে শুভকামনা কৰি মই জনাইছোঁ